Good morning class. আজি আমি probability problemsবোৰ start কৰিম. So my first example to লৈছো. এটো কি দি আছে চোৱা. A coin is tossed once. What is the probability of getting a head? এটা coin যদি এটা coin এবাৰ toss কৰিছে তো এতিয়া head পৰা probability কিমান আমি উলিয়াব লাগে. তাৰ কাৰণে চোৱা আমি সদায় প্ৰথমতে sample space টো লিখি ল'ব লাগিব. The sample space is sample space to সদায় আমি capital S দি প্লাই লিখিম capital S আৰু sample space to সদায় কি থাকে set ফৰ্মত থাকে তো যেহেতু এটা কইন এবাৰ টস কৰা হৈছে আমাৰ sample space টোত কি থাকিব হেড আৰু টেইল হল তো এতিয়া এই sample space টোত sample point কেটা আছে দুটা এটা হেড আৰু এটা টেইল therefore ns equal to 2 ns হৈছে number of sample points in s মানে sample space টোত কেটা sample point আছে হেতু এতিয়া আমি এটা ইভেন্ট কনসিডাৰ কৰিব লাগিব মই ইভেন্টটোক a বুলি কম a বুলি লৈছো let a be the event of getting head যেহেতু আমাক হেড পৰাৰ probability উলিয়াবলৈ দিছে সেই কাৰণে মই ইভেন্টটো হেড পৰা বুলি লৈ লৈছো তো এতিয়া চোৱা এই ইভেন্টটোত কি আহিব এতিয়া আমি sample space টো পা চাব লাগিব sample space টোত হেড এটাই আছে সো এই ইভেন্টটো কি হ'ব সেট টু হেড এই বি দা ইভেন্ট অফ গেটিং হেড হয় নহয় সো এই ইভেন্টটোত কি আহিব অকল এ h টো আহিব তো এতিয়া নাম্বাৰ অফ sample points in a কিমান 1 হল এতিয়া আমি probability টো লিখিম therefore required probability probability of a equal to na by ns তাৰ মানে 1 by 2 তাৰ মানে কি গম পালা যে হেড পৰা probability কিমান এটা কইন এবাৰ টস কৰিছে তাৰ পৰা হেড পৰা probability কিমান হাফ হবল সো এটোৱে হল ফাৰ্স্ট প্ৰবলেম টু সলিউশন ইয়াত মই probability of a বুলি একাইন লিখিছো কাৰণ a টুক মই ইভেন্ট অফ গেটিং হেড বুলি ধৰি লৈছো জিটো উলিয়াবলে দিয়ে আমি হেতু ইভেন্ট টুক তেনেকে ধৰি লব লাগিব এনে নেক্সট এক্সাম্পল টুলে যাও ইয়াত চোৱা two coins are tossed simultaneously দুটা coin toss কৰিছে find the probability of getting at least one head দুটা coin toss কৰিছে এতিয়া at least এটা হলো head পৰা probability উলিয়াবলে দিছে তো ইয়াতো আমাৰ sample space টো আমি লিখিব লাগিব প্ৰথমতে the sample space is s equal to যেহেতু দুটা coin two coins বুলি কৈছে হেকাৰণে আমাৰ sample space উত কি আহিব head 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 tail tail head আৰু tail tail ইয়াত ns কিমান হ'ব number of sample points in s 4 1 2 3 4 হেকাৰণে 4 হ'ল এতিয়া কি লিখিম let a be the event of getting at least one head at least one বুলি ক'লে কি হ'ব at least one head তাৰ মানে এটা হেড টু পৰিবই এটাতকে বেছিও পৰিব পাৰে at least শব্দটোৱে হেতু বুজায় এটা হেড টু আহিবই এটাতকে বেছি থকা হেড টু আহিব তাৰ মানে হেড টু আহিব ইয়াত হেড টেইল আহিব আৰু টেইল হেড আহিব টেইল টু নাহে কাৰণ ইয়াত হেড নাই নহয় আমাক অকল হেডৰ probability হে লাগে সো ইয়াত na কিমান পালা na ইয়াত কিমান 3 হল so therefore required probability of a কিমান হ'ব na by ns তাৰ মানে 3 by 4 so এটোৱে হ'ব সলিউশন টো হল এতিয়া নেক্সট এক্সাম্পল টুলে যাও ইয়াত চোৱা a card is drawn from a pack of cards
What is the probability that it is a king? Pack of cards মানে তাজপাতৰ কথা কৈছে এটা পেকেটৰ পৰা এখন কাৰ্ড ড্ৰ কৰিছে এটা সেই কাৰ্ডখন কিং হোৱা probabilityটো উলিয়াবলৈ দিছে এতিয়া এটা পেকেটত টোটাল 52 খন কাৰ্ড থাকে 52 খন কাৰ্ড আৰু তাৰে ভিতৰত 4 খন কিং কাৰ্ড থাকে হল এতিয়া ইয়াত আমি স্যাম্পল স্পেসটো এবিলাকত যেনেকৈ লিখিছো তেনেকৈ লিখিব নোৱাৰো ইয়াত এতে কেনেকৈ কৰিম চোৱা ইয়াত মই লিখিম কি one card can be drawn from 52 cards 52 খন কাৰ্ডৰ পৰা এখন কাৰ্ড কেনেকৈ ড্ৰ কৰিবা 52 খন কাৰ্ড দিয়া আছে তাপা আমি এখন কাৰ্ড ড্ৰ কৰিব লাগে আমি কেনেকৈ কৰিম হেতু 52 C1 waysত কৰিম তাৰ মানে 52 এটোৱে হৈছে তোমাৰ নাম্বাৰ অফ স্যাম্পল পইণ্টস ns ইকুৱেল টু কিমান পালা 52 হল এতিয়া আমাক কিহৰ probability লাগে কিং এতিয়া মই লিখিম let a be the event of getting king let a be the event of getting king হল এতিয়া কিং কাৰ্ড কেখন থাকে বুলি কলো 4 খন এটা 4 খনৰ পৰা এখন কিং কাৰ্ড হোৱাৰ probability কেনেকৈ আহিব 4 খনৰ পৰা এখন কিং কাৰ্ড কেনেকৈ সিলেক্ট হ'ব 4C 1 waysত সিলেক্ট হ'ব 1 king can be drawn from 4 kings in 4C 1 ways হল তাৰমানে 4 খন কাৰ্ডৰ পৰা এখন কিং কাৰ্ড কেনেকৈ ড্ৰ হ'ব 4C 1 ways তাৰমানে 4 সো এটো কি হল therefore na equal to 4 হল এতিয়া কি আহিব required probability therefore required probability of a equal to na by ns na পালো 4 ns আসলে আমাৰ 52 এটো equal to তোমাৰ 1/13 so এখন কিং কাৰ্ড 52 খন কিং কাৰ্ডৰ পৰা কেনেকৈ ড্ৰ হ'ব তাৰ probabilityটো আমি উলিয়ালো হেতু হৈছে 1/13 so আজি এই তিনটা প্ৰবলেমে কৰিলো নেক্সট ক্লাছত আমি বাকিবোৰ কৰিম